হয়, আজি মাঘ মাহৰ প্ৰথমটো দিন আৰু দেখিবলৈ পোৱা গৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে। আৰু এই মুহূৰ্তত যিহেতু মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানত আমি উপস্থিত আছোঁ, আমি পৰিৱেশ দেখুৱাইছোঁ এনেদৰে দেখিবলৈ পোৱা গৈছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ উপস্থিতি তেনেদৰে হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ চৌপাশ। আৰু এই মুহূৰ্তত আমি যদি কওঁ যে পুৱাৰে ভাগৰে পৰা এনেদৰে হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ চৌপাশ, এই মুহূৰ্তত আমি জানিবলৈ বিচাৰিম যে যিহেতু আজি মাঘ মাহৰ প্ৰথমটো দিন এনেদৰে হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে বটদ্ৰৱাৰ আকাশ বতাহ, কি ক'ব? নমস্কাৰ। আজি মাঘৰ প্ৰথম দিন মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ জন্মস্থানৰ পৰা আমি বটদ্ৰৱাৰ পবিত্ৰ ধামৰ এজন শিষ্য হিচাপে অসমবাসী ৰাইজক আমি বিহু শুভেচ্ছা জনাইছোঁ আৰু আমি আশীৰ্বাদ বিচাৰিছোঁ যাতে আমি প্ৰতি বছৰেই মহাপুৰুষ গুৰুজনা আদৰ্শক অনুধাৱিত হৈ তেখেতৰ কলা সংস্কৃতি সাহিত্য যাতে আমি জীয়াই ৰাখিব পাৰোঁ। আজি আমি গুৰুজনাৰ যি আদৰ্শ সেই আদৰ্শক অনুপ্ৰাণিত কৰি আজি পুৱাৰে পৰা অসমবাসীৰ লগতে বটদ্ৰৱাৰ যিহেতু মাঘ মাহৰ প্ৰথমটো দিনত ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ভকত বৈষ্ণৱৰ সমাগম ঘটিছে, পুৱা ভাগতে এনেদৰে হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰিছে, ৰাজ্যবাসীক আজিৰ দিনটোত কি ক'ব? আজি আমি নথৈ সুখী যে আমাৰ গুৰুজনাৰ পবিত্ৰ স্থানত আমি জাগৃত হোৱাৰ আগতেই যাত্ৰীসকল আহি আমাৰ ইয়াত পবিত্ৰ স্থানত উপস্থিত হৈছে। আমি যাত্ৰীসকলক শুভেচ্ছা জনাইছোঁ আৰু অসমবাসী ৰাইজক আমি আশীৰ্বাদ বিচাৰিছোঁ, আমি শুভেচ্ছা জনাইছোঁ সকলোৱে যাতে আমি এনেদৰে গুৰুজনাৰ যি আদৰ্শ ভেলাঘৰ, এই ভেলাঘৰ নিৰ্মাণ কৰি তেখেতৰ নীতি নিয়মৰ মাজত যাতে আমি বিহু উদযাপন কৰিব পাৰোঁ। কিন্তু বৰ্তমান সময়ত আমি দেখা পাইছোঁ যে গুৰুজনাৰ যি সৃষ্টিৰাজি, গুৰুজনাৰ যি আদৰ্শ, তাৰ পৰা কিছু সংখ্যক লোক ফালৰি কাটি গৈ আমাৰ যি ভেলাঘৰৰ সংস্কৃতি যি আৰ্হি তাক কিন্তু অলপ বিকৃত কৰা দেখা গৈছে। গতিকে মই এই ক্ষেত্ৰত অসমবাসী ৰাইজক ক'ব বিচাৰোঁ যে গুৰুজনা হৈছে আমাৰ জাতিৰ জনক, আমাৰ জাতিৰ গুৰু। তেখেতৰ কলা সংস্কৃতি, তেখেতৰ সাহিত্য, তেখেতৰ অভিনয়, তেখেতৰ বাদ্য যন্ত্ৰ, গীত মাত, ভাওনা, এইসমূহ জীয়াই ৰখাৰ প্ৰতিগৰাকী অসমীয়াৰ আচলতে দায়িত্ব আছে। আৰু যদি আপোনালোকে চাই দেখিব যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত যি ভেলাঘৰৰ অঘোষিত প্ৰতিযোগিতা, যি জাক জমকতাৰে ভেলাঘৰ নিৰ্মাণ কৰাৰ যি প্ৰতিযোগিতা চলিছে, তাৰ বিপৰীতে কিন্তু গুৰুজনাৰ পবিত্ৰ জন্মস্থানত যি গুৰুজনাৰ দিনৰে পৰা চলি অহা যি পৰম্পৰা, সেই পৰম্পৰাৰে তেওঁলোকে ভেলাঘৰ নিৰ্মাণ কৰে আৰু নিৰ্মাণ কৰি দেখিবলৈ পোৱা যায় যে তেওঁলোকে যি আধ্যাত্মিক পৰিৱেশৰ মাজত নাম কীৰ্তনৰ মাজেৰে তেওঁলোকে যি বিহু উদযাপন কৰে। আৰু এই মুহূৰ্তত আমি যিহেতু শলগুৰি সত্ৰৰ যি পৰিৱেশ, সেই পৰিৱেশ দেখুৱাইছোঁ, এনেদৰে দেখিবলৈ পোৱা গৈছে ভকত বৈষ্ণৱসকল একত্ৰিত হৈছে আৰু একত্ৰিত হৈ তেওঁলোকে এনেদৰে হৰিনামৰ ধ্বনিৰে মুখৰিত কৰি তুলিছে। এয়াই হৈছে মহাপুৰুষ শংকৰদেৱ গুৰুজনাৰ পবিত্ৰ জন্মস্থানৰ পৰিৱেশ। আৰু এনেদৰে হৰিনামৰ অমল ধ্বনিত মুখৰিত হৈ পৰা পৰিলক্ষিত হৈছে পুৱাৰে পৰা। এনেদৰে মুখৰিত হৈ পৰিছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ সত্ৰ নামঘৰৰ সমান্তৰালকৈ গুৰুজনাৰ জন্মস্থানত ভকত বৈষ্ণৱসকল আহিছে আৰু তেওঁলোকে আশীৰ্বাদ গ্ৰহণ কৰা পৰিলক্ষিত হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।